মিছা 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 মাথো মিছা নন্দিনী কাশ্যপৰ প্ৰতিটো কথাই মিছা পুনৰবাৰ প্ৰমাণ কৰিলে নন্দিনী কাশ্যপ যে এগৰাকী মিছলীয়া মহিলা প্ৰথমে ক'ব লাগিব যে কিছু সময় পূৰ্বে গুৱাহাটী ট্ৰাফিক পুলিচে জনাইছে এই কথা সেই নিশা নন্দিনী কাশ্যপে কোনো ফোন কৰা নাছিলে আৰক্ষীলৈ সম্পূৰ্ণ মিছা কথাৰে চলি থাকে নন্দিনী কাশ্যপে হয়তো পুৱা শুই উঠাৰ পৰা নিশা শুৱালৈকে নন্দিনী কাশ্যপে থাকে মিছাৰে চলি মিছা কথাৰে চলি থাকি জীৱন নিৰ্বাহ কৰে নন্দিনী কাশ্যপে লগতে প্ৰথমে আমি ক'ব লাগিব যেহেতু আমি পূৰ্বৰ বাতৰি যোগে নন্দিনী কাশ্যপৰ চিনাকি দিছিলোঁ এগৰাকী অভিনেত্ৰী বুলি শিল্পী বুলি কিন্তু এই কথাত বা এই বাতৰি তলতে বহুলোকে মন্তব্য কৰিছে যে এইগৰাকী কেনেকৈ শিল্পী হ'ল কেনেকৈ অভিনেত্ৰী হ'ল এইগৰাকী অভিনেত্ৰী নে হত্যাকাৰী এই ধৰণৰ বিভিন্ন মন্তব্য কৰিছে তাৰ পাছতে আমিও এই কথাটো আলোচনা কৰিছোঁ যে তেওঁক অভিনেত্ৰী বুলি চিনাকি দিয়াটো আমাৰ ভুল হৈছে নেকি হয়তো ভুল হ'ব পাৰে কিয়নো তেওঁ অভিনেত্ৰী বুলি তেওঁক চিনাকি দিয়াৰ পৰিৱৰ্তে আমি তেওঁক অসমৰ ৰাইজে কোৱাৰ দৰে চাগে ক'ব লাগিছিলে যে ধুৰন্ধৰ মহিলা মিছলীয়া মহিলা নন্দিনী কাশ্যপ কিয়নো এই কথা আমাৰ নহয় এয়া অসমৰ ৰাইজে আমালৈ দাবী কৰিছে যে আমি কিয় বাৰে বাৰে এইগৰাকীক অভিনেত্ৰী শিল্পী বুলি মৰ্যাদা দিছোঁ শিল্পী বা অভিনেত্ৰীয়ে এই ধৰণৰ মনোভাৱেৰে কেতিয়াও গঢ় ল'ব নোৱাৰে যিগৰাকী নন্দিনী কাশ্যপে মিছা কথাই কৈ থাকিলে যুৱকজনৰ মৃত্যু হোৱাৰ পিছতো হোৱালৈকে তেওঁ মাথো চলিলে মিছা কথাতে আৰু এই কথা এবাৰ ট্ৰেফিক গুৱাহাটীৰ যান বাহন আৰক্ষীয়ে জনাইছে সংবাদ মেলযোগে যে সেই নিশা কোনো ফোন কল যোৱা নাছিল নন্দিনী কাশ্যপৰ পৰা প্ৰথমলৈ যদি ঘূৰি যাওঁ সেই সময়ত নন্দিনী কাশ্যপৰ এটা ভিডিঅ' ভাইৰেল হৈছিলে তেওঁ লাইভ যোগে আহি কৈছিলে যে মোৰ যদি কিবা ভুল হৈছে ক্ষমা কৰিব কিন্তু সেইটো এয়া মাত্ৰ সৰু এটা এক্সিডেণ্টহে মোৰ যান বাহন মোৰ গাড়ীখনৰ খৰচ কোনে বহন কৰিব বা মই কোনো স্পীডত যোৱা নাছিলোঁ মই নিজেই আৰক্ষীক খবৰ দিছিলোঁ এইদৰে কৈছিলে নন্দিনী কাশ্যপে যে মই আৰক্ষীক সেই নিশা নিজেই খবৰ দিছিলোঁ মই পলাব খোজা নাছিলোঁ যদি মই পলাব খুজিছোঁ তেন্তে মই আৰক্ষীক কিয় খবৰ দিম এইদৰে তেওঁ যি গৰ্বিত ভাৱেৰে যি তেওঁৰ বৰ্বৰ কথা কৈছিলে তাৰ পাছতে এতিয়া সেই কথা মিছা বুলি প্ৰমাণ দিলে এবাৰ আৰক্ষীয়ে কোনো আৰক্ষীলৈ ফোন কল কৰা নাছিলে আৰু সেই মুহূৰ্তত যিজন যুৱকে নন্দিনী কাশ্যপৰ বাহনৰ পিছে খেদিছিল আৰু সেইগৰাকী যুৱকক এই মুহূৰ্তত ডিজিটেল লাইভ যোগে আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাইছোঁ চেলুট এই কাৰণে যদি জনাব লাগিব সেইগৰাকী যুৱকে হয়তো খেদি নোযোৱা হয় সেই নিশা ৰাজপথত নন্দিনী কাশ্যপে যিদৰে ভুল পথেৰে গৈ 120 কিলোমিটাৰ বেগত গতি গৈ যি মহতিয়াই লৈ গৈছিলে সেই সামিউল হক নামৰ ফুল কমলীয়া যুৱকজনক তাৰ পাছতে সেই যুৱকজন হয়তো সেই নিশা তাতে পৰি থাকিল হয় পুৱাৰ ভাগত ৰাইজে হয়তো গমেই নাপাল হয় যে কোনে সংঘটিত কৰিলে এই ঘটনা তাৰ বাবে সেইগৰাকী যুৱকক জনাব লাগিব চেলুট যিগৰাকী যুৱকে সেই সময়ত নন্দিনী কাশ্যপৰ বাহনৰ পিছে খেদি গৈছিল কিয়নো পলাইছিল অতি তীব্ৰ বেগেৰে পলাইছিলে মিছলীয়া সেইগৰাকী নন্দিনী কাশ্যপ নামৰ মহিলা তাৰ পাছতে সেইগৰাকীৰ পিছে খেদি গৈছিলে এজন যুৱকে আৰু সেই যুৱকজনে খেদি গৈ যোৱাৰ পিছতে সেই মুহূৰ্তত যুৱকজনকো কৰিছে দুৰ্ব্যৱহাৰ আৰু তাৰ পাছতে এতিয়া পোহৰলৈ আহিছে ডাঙৰ খবৰ সেই কথাও মিছা বুলি অভিহিত কৰিছিলে নন্দিনীয়ে আৰু বৰ্তমানেও আৰক্ষীয়ে জনাইছে নন্দিনীৰ সকলো তথ্য আমি পুনৰ কৈছোঁ দৰ্শকসকলক দুৰ্ঘটনাৰ নিশা নন্দিনীয়ে আৰক্ষীলৈ ফোন কৰাৰ কথা সম্পূৰ্ণ মিছা প্ৰত্যেকটো মিছা কথাৰে চলি থাকে নন্দিনী কাশ্যপ দুৰ্ঘটনা সন্দৰ্ভত গুৱাহাটী ট্ৰেফিক পুলিচে নিশা কোনো ধৰণৰ খবৰ পোৱা আছিল বুলি ইতিমধ্যে অৱগত কৰিছে প্ৰথমে দিছপুৰ থানাত 630/25 নম্বৰত 1152/125B/218 BNS ধাৰাত গোচৰ ৰুজু হৈছিল আৰু শেহতীয়াকৈ 105 BNS ধাৰাত ৰুজু কৰা হৈছিল গোচৰ তদন্তত প্ৰকাশ পাব নন্দিনীৰ কথাৰ সত্য নন্দিনী কাশ্যপৰ ঘটনাক লৈ আৰক্ষীৰ সংবাদ মেল নন্দিনী কাশ্যপে আৰক্ষীক খবৰ দিয়া কথা সম্পূৰ্ণ মিছা বুলি জনাইছে সংবাদ মেল যোগে যান বাহন আৰক্ষী এক ডাঙৰ আপডেট আমি পুনৰ কৈছোঁ প্ৰত্যেকগৰাকী দৰ্শকক নন্দিনী কাশ্যপ প্ৰত্যেকটো মিছা কথাৰে চলি অহা এগৰাকী মহিলা
আমি বাৰম্বাৰ কৈছোঁ, বাৰে বাৰে ক'ম, সেই নিশা যি ঘটনা সংঘটিত কৰিছিল নন্দিনী কাশ্যপে হয়তো ভাবিছিলে যে মই মহতিয়াই লৈ গ'লোঁ, পেলাই থৈ মই পলাওঁ, মাথো পলাওঁ। সেই নিশা তাত কোনো মানুহ নাছিলে, 2-এজন মানুহ আছিল, তাৰ বাদে কোনো নাছিলে। তেওঁ সেইবাবে গাড়ীৰ গতিবেগ ইমানেই বৃদ্ধি কৰিছিল যাতে তেওঁ কোনো ধৰিব নোৱাৰে, আৰু তেওঁ ভাবিছিলে মই মহতিয়াই গুচি যাওঁ, পুৱাৰ ভাগত কোনেও গম নাপাব কোনে মহতিয়াই গ'ল, তাৰ পাছৰ কথা পাছৰ। তেওঁ এইদৰে ভাবিছিলে, সেয়েহে তেওঁ পলাব চেষ্টা কৰিছিল। তেওঁ মহতিয়াই নিছিলে, ভুল পথেৰে গৈছিলে। প্ৰথম কথা, তেওঁ ভুল পথেৰে ৰং চাইডে তেওঁ গাড়ী দি গৈ আছিলে। লগতে তেওঁ 120 কিলোমিটাৰ বেগেৰে গৈ আছিলে, পূৰা বায়ু সেনাৰ দৰে উৰি গৈছিলে। আৰু তাৰ পিছতে তেওঁ মহতিয়াই নি তেওঁ এবাৰো ঘূৰি নাচালে যে যুৱকজনৰ অৱস্থা কি। তাৰ পাছতে তেওঁ সম্পূৰ্ণ পলাব চেষ্টা কৰোঁতে সেই সময়ত এজন যুৱকে খেদি ধৰিলে নন্দিনী কাশ্যপক, গাড়ীখনৰ পিছা কৰিলে। সেই যুৱকজনক আমি বাৰে বাৰে কৈছোঁ, এই মুহূৰ্তত ডিজিটেল লাইভ যোগে সেই যুৱকজনলৈ জনাইছোঁ চেলুট। সেইগৰাকী যুৱকৰ বাবে আজি আৰক্ষীৰ আওতালৈ আহিছে নন্দিনী কাশ্যপ নামৰ এগৰাকী মিছলীয়া মহিলা। আমি বাৰে বাৰে ক'ব লাগিব, সেইগৰাকী যুৱকে পিছা কৰাৰ পিছতো সেইগৰাকী যুৱককো দুৰ্ব্যৱহাৰ কৰিছিলে, বিভিন্ন ভয় শংকা দেখাইছিলে। তেওঁৰ লগত আমোলা বিষয়া, নামী দামী মানুহৰ লগত তেওঁৰ ভাল, তেওঁ আৰক্ষীক খবৰ দিব, আমুক তামুক, তেওঁ ঢেৰ বকিছিলে কিবা কিবি। কিন্তু সম্পূৰ্ণ সেয়া মিছা কথা কৈছিলে নন্দিনী কাশ্যপে। তাৰ পিছ মুহূৰ্ততে সেইগৰাকী যুৱকে এই যি ভিডিঅ'টো তেওঁ মোবাইলত ভিডিঅ'টো কৰাৰ পাছতে সেই ভিডিঅ' তেওঁ আপলোড কৰিলে সামাজিক মাধ্যমত। তাৰ পাছতেই সৰ্বত্ৰে চৰ্চা লাভ কৰিলে, কিয়নো এতিয়া বৰ্তমান যুগ হৈছে সামাজিক মাধ্যমৰ যুগ। এই কথা হয়তো নন্দিনী কাশ্যপে পাহৰি গ'ল যে ছ'চিয়েল মিডিয়াত আজিকালি সকলো এক্টিভ। ছ'চিয়েল মিডিয়াত এটা ঘটনা পোৱাৰ পিছতে কোনো হাৰি যাব নোৱাৰিব, আৰু তাকেই কৰিলে যুৱকজনে। আৰু যুৱকজনৰ এই ভিডিঅ' ইমানেই ভাইৰেল হৈ পৰিলে, তাৰ পাছতে তেওঁৰ মুখখন দেখা পাই সকলোৱে গম পালে সেইগৰাকীয়ে হৈছে 2-এখন চিনেমা কৰি নিজকে জনপ্ৰিয় বুলি ভবা সেইগৰাকী মিছা মহিলা নন্দিনী কাশ্যপ। আৰু লগতে ক'ব লাগিব, সেইগৰাকী নন্দিনী কাশ্যপে পিছদিনাখন তেওঁ এই ধৰণে কিছুমান গৰ্ব কথাৰে বৰ কথাৰে কৈছে যে এটা সামান্য ঘটনা সংঘটিত হৈছে, তেওঁক মই খৰচ কিয় দিম, মোৰ বাহনখনৰ খৰচ কোনে দিব, মই পলোৱা নাই, মই নিশা নিজে আৰক্ষীক ফোন কৰিছোঁ। তেওঁ এইদৰে যিদৰে তেওঁ আচলতে গৰ্বিত হৈ এইদৰে তেওঁ কথা কৈছিলে যে তেওঁ 100% চিয়'ৰ, তেওঁ সঁচা, তেওঁ এইদৰে সঁচা দেখাব খুজিছিলে, ঘৰিয়ালৰ চকুপানী টুকিছিলে। তাৰ পাছ মুহূৰ্ততে সেই কথা মিছা বুলি অসমৰ ৰাইজেহে কৈ আছিল। কিন্তু অৱশেষত কেইটামান মুহূৰ্তৰ পূৰ্বে গুৱাহাটী মহানগৰ আৰক্ষীয়ে সংবাদমেল যোগে জনাইছে যে এই কথা সম্পূৰ্ণ মিছা, কোনো আৰক্ষীক খবৰ দিয়া নাছিলে নন্দিনী কাশ্যপে, সম্পূৰ্ণ মিছা কথা কৈছে নন্দিনীয়ে। তাৰ পাছতো নন্দিনী কাশ্যপৰ মাতৃয়ে কিছুমান ভাষ্য দিছে যে তেওঁলোকে সহায় কৰিব গৈছিল, তেওঁলোকক উল্টা দাবী ধমকি দিছে, আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে নন্দিনীৰ পিতৃ তাত উপস্থিত থকাৰ কথা কৈছে। কিন্তু সেয়াও এতিয়া মিছা বুলি অভিযোগ কৰিছে ছামিউল হকৰ পৰিয়ালে। গতিকে কোন সঁচা কোন মিছা, মতামত আপোনাৰ। আমি বাৰে বাৰে কৈছোঁ, আমি লগতে এই কথা ক'ব লাগিব, যিহেতু CCTV ফুটেজে মিছা কথা নকয়, বৰ্তমানলৈকে আমি ক'ব লাগিব যোন ভুল তাৰ পক্ষত আমি সদায় মাত মাতিবই লাগিব, যোনে ন্যায় পাব লাগে তাৰ পক্ষত মাত মাতিবই লাগিব, দোষীয়ে শাস্তি পাবই লাগিব। তাৰ বাবে আমি কৈছোঁ, যিখিনি বৰ্তমানলৈকে ভিজুৱেলছ দেখা পাইছোঁ সেই ভিজুৱেলছৰ ভিত্তিত এটা কথাই ক'ব লাগিব, সম্পূৰ্ণ মিছা কথাৰে চলি থাকে নন্দিনী কাশ্যপ। কিন্তু প্ৰতিটো কথা এতিয়া প্ৰমাণ পোৱা গৈছে, CCTV ফুটেজ, গুৱাহাটী মহানগৰ আৰক্ষী মুঠৰ ওপৰত সকলোখিনি এতিয়া ফুটেজে কথা কৈছে যে মিছলীয়া নন্দিনী কাশ্যপ। লগতে মহানগৰ আৰক্ষীয়ে এই কথাও কৈছে যে 25 জুলাইৰ নিশা সংঘটিত হোৱা ঘটনাৰ বৰ্তমানলৈকে হিট এণ্ড ৰান কাণ্ড সংঘটিত কৰা এগৰাকী মহিলা কেনেকৈ মুকলি আকাশৰ তলত ঘূৰি আছে, কিয়নো দিছপুৰ প্ৰশাসনে, দিছপুৰ থানাই কিয় তাৎক্ষণিকভাৱে কোনো একশ্যন ল'ব পৰা নাছিল, কিয় ব্যৰ্থ হৈছিল, কালি নিশা যুৱকজনৰ মৃত্যুৰ পিছতহে সকলোৰে যেন গাল ৰৈল, এইদৰে এতিয়া তেওঁলোকক প্ৰশ্ন কৰিছে। লগতে ক'ব লাগিব, এতিয়া মুঠৰ ওপৰত যিহেতু দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, BNSৰ অধীনত 105ৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। এতিয়া মুঠতে সকলোৱে বিচাৰিছে ন্যায় পাব লাগে ছামিউল হকে, দোষীয়ে পাব লাগে উচিত শাস্তি। তদন্ত আমাৰ নহয়, তদন্ত হৈছে প্ৰশাসনৰ। মাথো আমি কি সঁচা কি মিছা দেখাব চেষ্টা কৰিম, যোনেই সঁচা হওক যোনেই মিছা হওক তাৰ পক্ষত মাত মাতিব চেষ্টা কৰিম। খালি এইখিনি ক'ব লাগিব যে আমি প্ৰতিটো বাতৰিত তেওঁক অভিনেত্ৰী বুলি, শিল্পী বুলি আমি সম্বোধন কৰি আছিলোঁ, কিন্তু এতিয়া আমি জনতাৰ পক্ষ থাকিব লাগিব। জনতাই কৈছে তেওঁক শিল্পী বা অভিনেত্ৰীৰ আখ্যা দিয়াটো খুবেই ভুল,
তেওঁক এগৰাকী ধুৰন্ধৰ মহিলা মিছলীয়া মহিলা বুলি অভিহিত কৰাৰ কথা দাবী উত্থাপন কৰিছে অসমৰ ৰাইজে গতিকে আমি শেষত ক'ম অসমৰ ৰাইজৰ হৈ যে কি শাস্তি পাব ধুৰন্ধৰ মহিলা মিছলীয়া মহিলা নন্দিনী কাশ্যপে